কিন্তু সোণাপুৰত কিছু সমষ্টিত আমি সমাধিস্থল আৱিষ্কাৰ কৰা এইটো মোৰ কাৰণেও এটা সৌভাগ্যৰ কথা বুলি মই ভাবোঁ। কাৰণ ঠাইডোখৰ সোণাপুৰ হ'ল কমাৰকুছি আমাৰ এতিয়া হাতীমৰা নহয় জানো। আমি ইয়াত সুন্দৰকৈ গঢ়িব লাগিব। এতিয়া সদ্যহতে কিছু মহন্তে কৈছে 5.5 বিঘা সিমানখিনি মাটি আমাক অহাকালিতে যদি আমি সৎকাৰ কৰোঁ, আমাৰ কামখিনি কৰোঁ অহাকালিতে যেতিয়া চৰকাৰে সময়তে আমি কৰোঁ সেই 5 বিঘা 5.5 বিঘা আমি ইমিডিয়েটলি পৰিষ্কাৰ কৰি সুন্দৰভাৱে উলিয়াব পাৰিম। কিন্তু ভৱিষ্যতে ইয়াৰ আশে পাশে থকা 15 বিঘামান মাটি লৈ আমি এই পথটো এই ঠাইডোখৰ প্ৰায় 20 বিঘামান মাটিৰেই আমি সজাই তুলিব লাগিব। আৰু সেই সুবিধাটো আছে, তেনেকৈ কাৰো ঘৰ দুৱাৰ ভাঙিবলগীয়া নহয়। আৰু আমাৰ ইয়াৰ কমাৰকুছিৰ শ্মশানখন আমি পিছফালে মাটি আছে, সেই মাটি কাটি তাতে সুন্দৰকৈ আমি বনাই দিম। সেইটো শ্মশান তেনেকৈ থাকিব আৰু এই সমাধিৰ সন্মুখত উইংগাৰ থাকিব, স্থানীয় ৰাইজেও হ'ব। আৰু অসমৰ মানুহ এইফালে অহা যোৱা কৰিলে হাজাৰ হাজাৰ মানুহৰ ইয়াত ৰৈ পেলাই উইংগাৰৰ সমাধিত সেৱা কৰি চাকি বন্তি জ্বলাই যাব পৰা ব্যৱস্থা হ'ব। আমি সৎকাৰ কৰিলেতো কাইলৈকে কৰিব লাগে নিয়ম মতে, বেছি দিনলৈ ৰাখিব নালাগে। মোৰ মতে 22 তাৰিখ সোমবাৰ কালিয়ে কৰিব লাগে মোৰ মতে। আৰু আজিৰ ভিতৰত গোটেই কাম হৈ যাব, আজিৰ ভিতৰত হৈ যাব। মানে আমাৰ এই মানুহখিনি লাগিছেই নহয়, শৰাইঘাটৰ হেৰি নিচিনাকৈ যুদ্ধৰ নিচিনাকৈ লাগিছেই। ইতিমধ্যে কাম হৈ যাব, আজিৰ ভিতৰত হৈ যাব।